চলি আছে মহাসংগ্ৰাম আৰু আধা ঘণ্টা সময় তাৰ পাছতে ভোট কেন্দ্ৰত ভোটাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব ইভিএমত বন্দী হ'ব প্ৰাৰ্থীৰ ভাগ্য পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ প্ৰতিটো ভোট কেন্দ্ৰত এই 39টা সমষ্টিৰ যিসমূহ ভোট কেন্দ্ৰ আছে তাত নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব ভোটাৰসকলে আমি ইতিমধ্যে কৈছো যে 345 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ'ব পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব ভোট গ্ৰহণ সামৰণি পৰিব সন্ধিয়া 6 বজাত 5774টা স্থানত স্থাপন কৰা হৈছে 10592টা ভোট কেন্দ্ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰ 73,44,631 জন ইয়াৰে 37,34,537 জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 36,09,959 গৰাকী তৃতীয় লিংগৰ 135 গৰাকী ভোটাৰেও দ্বিতীয় পৰ্যায়ত সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ দ্বিতীয় পৰ্যায়ত বৰাকৰ 3খন জিলাৰ 15টা সমষ্টিৰ লগতে ডিমা হাছাওৰ এটা পশ্চিম কাৰ্বি আংলঙৰ এটা কাৰ্বি আংলং মৰিগাঁও নগাঁও হুজাই আৰু উদালগুৰিৰ 3টাকৈ সমষ্টিৰ উপৰিও দৰঙৰ 4টা কামৰূপৰ 2টা আৰু নলবাৰী জিলাৰ এটা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 13খন জিলাৰ 39টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে হুজাইত মুঠ ভোটাৰৰ সংখ্যা 2,65,886 জন ইয়াৰ বিপৰীতে 1,32,339 জন ভোটাৰেৰে দ্বিতীয় পৰ্যায়ত আটাইতকৈ কম ভোটাৰ থকা সমষ্টি হৈছে কাৰ্বি আংলঙৰ হাওৰাঘাট ইয়াৰে ভিতৰত এটা সমষ্টিত বৰ্তমান উপস্থিত আছে আমাৰ সতীৰ্থ হীৰক জ্যোতিমালাকাৰ পোনপটীয়া সম্প্ৰচাৰত হীৰক আপোনাৰ কাষলৈ গৈছো কোনটো সমষ্টিত আপুনি উপস্থিত আছে সেই সমষ্টিটোৰ সবিশেষ জনাওক হয় পাঞ্জল যেহেতু মই দৰঙত উপস্থিত আছোঁ দৰঙৰ মঙলদৈত যেহেতু উপস্থিত আছোঁ আৰু আজি যেহেতু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 7 বজাৰ পৰা আৰম্ভ হ'ব তাৰে এটা যেহেতু মঙলদৈ এটা অন্যতম সমষ্টি হৈছে মঙলদৈ যিটো সমষ্টিত উপস্থিত আছোঁ এইটো হৈছে আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ সেই আদৰ্শ ভোট কেন্দ্ৰটো প্ৰথমে পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম সুন্দৰকৈ সজাই তোলা হৈছে এই আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটো য'ত কেৱল মহিলা বিষয়াসকলে ইয়াত সকলো ধৰণৰ কাম কাজ কৰিব বা সকলো নিৰ্বাচনৰ যিবোৰ ভোট গ্ৰহণৰ যিবোৰ পৰ্ব সেই পৰ্বত ভাগ ল'ব মই ক'ব বিচাৰিম যে এই সুন্দৰকৈ সজাই পৰা উপৰিও তেওঁলোকে কোভিড প্ৰটোকল মানি সকলো ধৰণৰ ব্যৱস্থা যেহেতু গ্ৰহণ কৰিছে আৰু এই এনেধৰণৰ 50টা এনেধৰণৰ কেন্দ্ৰ আছে য'ত মহিলাসকলে সকলো ধৰণৰ কাম কাজ তেওঁলোকে নিয়াৰিকৈ বা সকলো ধৰণৰ ভোট গ্ৰহণৰ কাম কাজ তেওঁলোকে পৰিচালনা কৰিব আৰু এই মুহূৰ্তত দেখিব পাইছে যে সকলো ধৰণৰ সাজু হৈ পৰিছে আৰু সকলো ধৰণৰ ব্যৱস্থা ভোট গ্ৰহণ কেন্দ্ৰত কৰা হৈছে বিশেষকৈ আজি দৰং জিলাৰ 4টাকৈ সমষ্টি কলাইগাঁও দলগাঁও মঙলদৈ আৰু চিপাঝাৰ সমষ্টিৰ যিহেতু ভোট গ্ৰহণত বা 1201 এটা যেহেতু কেন্দ্ৰত ভোট গ্ৰহণ হ'ব আৰু তাৰে 24জন প্ৰাৰ্থী ভাগ্য যেহেতু নিৰ্ণয় হ'ব এই মুহূৰ্তত দেখিছে আপুনি যিটো আদৰ্শ কেন্দ্ৰত মই উপস্থিত আছোঁ সেই আদৰ্শ কেন্দ্ৰটোত দেখিব পাইছে যে অতি সুন্দৰকৈ সজাই পেলাই তোলা হৈছে আৰু মূল যিহেতু তেওঁলোকক ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে মূল মঞ্চও যিহেতু ৰখা হৈছে আৰু মই কেমেৰা পাৰ্চন অঞ্জনক মূল মঞ্চখন যিহেতু যিখন মূল মঞ্চ সেই মূল মঞ্চখন দেখাবলৈ অনুৰোধ জনাম আৰু এনেদৰেই সকলো ধৰণৰ প্ৰস্তুতি চলাই আছে আৰু এনেধৰণৰ 50টা কেন্দ্ৰ আছে য'ত মহিলাসকলে পৰিচালনা কৰিব আৰু সকলো ধৰণৰ ভোটদানৰ যিবোৰ কাম কাজ সেই কাম কাজসমূহ পৰিচালনা কৰিব আৰু লগতে ক'ব বিচাৰিম যে এই ভোট কেন্দ্ৰসমূহত পুৰুষ মহিলা উভয়ে তেওঁলোকে ভোটদান সাব্যস্ত কৰিব পাৰিব বুলি জানিব পৰা গৈছে আৰু আজি বিশেষকৈ দৰং জিলা মঙলদৈ সমষ্টিত এইবাৰ কেইবাজনো প্ৰাৰ্থী যিহেতু অৱতীৰ্ণ হৈছে আৰু যিসকল ভোটদানৰ যি পৰ্ব সেই পৰ্ব 7 বজাৰ পৰা আৰম্ভ হ'ব 7 বজাৰ পৰা আৰম্ভ হোৱাৰ লগে লগে কোভিড প্ৰটোকল যিসমূহ আছে সেই কোভিড প্ৰটোকল মানি তেওঁলোকে ভোটদান সাব্যস্ত কৰিব আহিব কিন্তু এইখিনিতে যিহেতু বতৰ কিছু ডাৱৰীয়া হৈ আছে তাৰ বাবে ভোটদানৰ হাৰ কিমান শতাংশ হ'ব সেয়া লক্ষণীয় হৈ পৰিব কিন্তু প্ৰথম পৰ্যায়ত যিদৰে ভোটদানৰ হাৰ 79.97% হৈছিল ঠিক একেদৰে দ্বিতীয় পৰ্যায়ত কিমান ভোটদানৰ সংখ্যা বা ভোটদানৰ হাৰ কিমান বৃদ্ধি পাব বা তাতকৈ হ্ৰাস হ'ব নেকি সেয়া সময়তে লক্ষণীয় হ'ব কিন্তু দৰং জিলাৰ অন্যতম যিটো সমষ্টি সেই সমষ্টি মঙলদৈ সমষ্টি যিহেতু এবাৰ বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসে আৰু গুৰুজ্যোতি দাসৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থী বসন্ত দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু দুয়োগৰাকীৰ মাজতে যিহেতু যুঁজখন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু এই ক্ষেত্ৰত আন এক কথা ক'ব লাগিব যে যিহেতু যোৱাবাৰ AIDF প্ৰাৰ্থী প্ৰক্ষেপিত কৰাৰ বাবে বসন্ত দাসে 22,000 অধিক ভোটত পৰাজয় কৰিবলগীয়া হৈছিল কিন্তু এইবাৰ যিহেতু কংগ্ৰেছ AIDFৰ মিত্ৰতা হোৱাৰ পিছত এইবাৰ তেওঁলোকে AIDFৰ প্ৰাৰ্থী দিয়া হোৱা নাই আৰু তাৰ বাবে সেই ভোটখিনি বা সেই যিখিনি AIDFৰ ভোট আছিলে সেই ভোটখিনি হয়তো কংগ্ৰেছলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এনেধৰণৰ এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে গুৰুজ্যোতি দাস এই মুহূৰ্তত দেখিছে যে যিটো ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰ সম্পূৰ্ণৰূপে সাজু হৈছে মহিলা যিসকল বিষয়া আছে সেই বিষয়াসকল সম্পূৰ্ণভাৱে সাজু কৰি তুলিছে আৰু মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আসলে কেনেদৰে তেওঁলোকে সাজু হৈছে এই কথা জানিব বিচাৰিম বাইদেউ অকণমান কেনেদৰে সাজু হৈছে আপোনালোকে আজি যেহেতু ভোট গ্ৰহণ পৰ্ব 7 বজাৰ পৰা হ'ব কেনেধৰণে সাজু হৈছে
ভোটগ্ৰহণ কেন্দ্ৰৰ কাৰণে আমি ৰাতিপুৱাৰ পৰা মানুহবিলাক আহিছে, যিবিলাকৰ ডিউটি আছে তেওঁলোকে মানে ৰাতিপুৱাৰ পৰা লাগিয়ে আছে। আৰু প্ৰথমে আহি তেওঁলোকে হাত ধুব লাগিব, চেনিটাইজাৰ কৰিবলৈ। তাৰপিছত প্ৰৱেশ পথত কি মানে টেম্পাৰেচাৰ চোৱা হ'ব। তাৰপিছত যেতিয়া মানে টেম্পাৰ কম পোৱা যাব বা তেওঁ ঠিকে আছে বুলি গম পোৱা যাব, তেওঁক ভোটদান কৰিব দিয়া হ'ব। আৰু যেতিয়া টেম্পাৰ বেছি পোৱা হ'ব, তেওঁ ৱেইটিং কক্ষত ৰখা হ'ব। আকৌ পিছত তেওঁ আকৌ চাই যদি তেওঁৰ মানে টেম্পাৰটো কমি যায়, আকৌ ভোটগ্ৰহণ কেন্দ্ৰত নি ভোটদান কৰিব পাৰিব। তাৰপিছতে আৰু যদি দিনটোৰ কাৰণে তেওঁৰ টেম্পাৰেচাৰ কমি নাযায়, তেওঁ হয়তো ভোট দিব নোৱাৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ এই কেন্দ্ৰটো বিশেষকৈ মহিলাসকলে পৰিচালনা কৰিব। কেনেদৰে আপোনালোকে সাজু হৈছে আৰু কি নিয়ম বান্ধি দিয়া হৈছে? বিশেষকৈ আদৰ্শ ভোট কেন্দ্ৰ বুলি কোৱা হৈছে এই কেন্দ্ৰটো। আমি তাৰমানে এই ভোট কেন্দ্ৰটো আমাৰ বিশেষকৈ মহিলাসকলৰ ওপৰতে দিয়া হৈছে। মই মহিলা হিচাপে বুথৰ সভাপতি হিচাপে মই আহিছোঁ। ইয়াতে পুলিং এজেণ্ট 2জন দিয়া হৈছে আৰু নিয়ম শৃংখলা চব মানি পেলাই ডিচিপ্লিন হিচাপে ভোটটো গ্ৰহণ কৰিব দিছে সকলোকে। আৰু আমি ইয়াতে যাতে কোনো ভোটৰ ইফাল সিফাল হ'ব নোৱাৰে, সকলোকে তাৰমানে ভোট ধুনীয়াকৈ বিশৃংখল হিচাপে দিবৰ কাৰণে অনুৰোধ কৰা হৈছে। আৰু মহিলাখিনি বিশেষকৈ সতৰ্ক কৰি দিয়া হৈছে, মহিলাখিনিয়ে যাতে এইখিনি নিয়মানুৱৰ্তিতা মানি সুন্দৰকৈ যাতে ভোট গ্ৰহণ কৰি ঘৰলৈ উঠি যায়, এইটো এটা কামনা। সকলোৱে যাতে ভোট গ্ৰহণ কৰিবলৈ আহে, এইটো এটা আমাক অনুৰোধ কৰা হৈছে। পুৰুষসকলেও দিব পাৰিব ইয়াত? পুৰুষসকলেও ভোট পাৰিব। আমাৰ 2টা কেন্দ্ৰ আছে, পুৰুষ মহিলা 2য়ে দিব পাৰিব। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এয়া আছিলে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটো। মই কৈছোঁ যে 7 বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু হৈ তুলিছে এই কেন্দ্ৰ। সাজু হৈছে এই কেন্দ্ৰটো। বিশেষকৈ ক'ব লাগিব যে ক'ভিড যি প্ৰটোকল আছে, সেই ক'ভিড প্ৰটোকল মানি এইবাৰ ভোটাধিকাৰসকলে ভোটদান সাব্যস্ত কৰিব লাগিব। যিসকল ভোটাৰ আছে তেওঁলোকে ভোটদান সাব্যস্ত কৰিব লাগিব। সকলো যিহেতু ব্যৱস্থা কৰা হৈছে, যিহেতু টেম্পাৰেচাৰ জোখা হ'ব, তাৰপিছত চেনিটাইজাৰ কৰা হ'ব। মুঠৰ ওপৰত সকলো সাজু, মাত্ৰ প্ৰতীক্ষা কেইটামান মিনিটৰ প্ৰতীক্ষা, আৰু প্ৰতীক্ষাৰ পিছত 7 বজাৰ পৰা যিহেতু ভোটদান পৰ্ব মঙলদৈত আৰম্ভ হ'ব। প্ৰাঞ্জল। হীৰক মাত্ৰ 20 মিনিটৰ অপেক্ষা। তাৰ পাছতে এই ভোট কেন্দ্ৰকে ধৰি মুঠতে 39টা ভোটগ্ৰহণ কেন্দ্ৰত আজি নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব ভোটাৰসকলে। এটা আদৰ্শ ভোট কেন্দ্ৰৰ পৰিৱেশ মঙলদৈৰ পৰা আমাৰ সতীৰ্থ হীৰকে দেখুৱালে। সেইটো মহিলাৰ দ্বাৰা পৰিচালিত এটা ভোট কেন্দ্ৰ। পোনপটীয়া সম্প্ৰচাৰ আমি প্ৰত্যেকটো ভোট কেন্দ্ৰৰ পৰা চলাই থাকিম। এইবাৰ মৰিগাঁৱলৈ যাব বিচাৰিছোঁ। মৰিগাঁৱৰ এইবাৰ যুঁজখনো আকৰ্ষণীয় হ'ব। আমাৰ সতীৰ্থ ভাস্কৰ জ্যোতি হাজৰিকা লাইভত আছে। মৰিগাঁৱৰ কোনটো ভোট কেন্দ্ৰত ভাস্কৰ আপুনি উপস্থিত আছে আৰু সেই ভোট কেন্দ্ৰটোৰ পৰিৱেশ চাব বিচাৰিছোঁ? প্ৰাঞ্জল, এই মুহূৰ্তত আমি আছোঁ মৰিগাঁও আছিনং বিধানসভা সমষ্টিৰ ঔগুৰি প্ৰাথমিক বিদ্যালয়ত। আৰু ইয়াত এই মুহূৰ্তত মই ভোট কেন্দ্ৰৰ পৰিৱেশ দেখুৱাম, যিহেতু এতিয়া প্ৰায় 20 মিনিট সময় বাকী আছে ভোট কেন্দ্ৰ মুকলিৰ বাবে। আৰু তাৰ প্ৰাকখনত এতিয়াই আচলতে যিসমূহ ভোটাৰ, সেই ভোটাৰসমূহ আহি এই মুহূৰ্তত ইয়াত যি ভোট কেন্দ্ৰৰ সন্মুখত শাৰী পাতিছে। ইয়াত আমি প্ৰথমে কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। ক'ভিড প্ৰটোকল মানি যিহেতু এই ভোট কেন্দ্ৰসমূহত ভোট গ্ৰহণ কৰিব লাগিব বা ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব ৰাইজে, ইয়াত এনেদৰে যিসকল ইয়াত ভোটাধিকাৰ দিবলৈ আহিব, যিসকল লোক আহিব, তেওঁলোকক যাতে ইয়াত তেনেদৰে শাৰী পাতি তেওঁলোকে ভোটদান কৰিব পাৰে, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মাস্কৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। গ্লভছ দিয়া হৈছে যাতে তেওঁলোকে যেতিয়া বুটাম টিপিব, যে যেতিয়া ভোট দিব তেওঁলোকে গ্লভছ পিন্ধি সেই ভোটাধিকাৰ সাব্যস্ত কৰে। এনেকুৱা ধৰণৰ পৰিৱেশ যিহেতু মই কৈছোঁ এতিয়া 20 মিনিট সময় বাকী আছে। মই ইয়াত লোকসকল আছে ভোটদান কৰিব আহিছে, মই তেওঁলোকৰ পৰা জানিম। তাৰপাছত আমি ক'ম যে মৰিগাঁও সমষ্টিত এইবাৰ যুঁজ কেনেকুৱা হ'ব, কিমান কাৰ মাজত হ'ব, সেয়া আমি জানিম। প্ৰথমে আমি যিহেতু ভোটদান কৰিব আহিছে সাধাৰণ ৰাইজ, মই ভোটাধিকাৰ জীৱ অহা লোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, প্ৰথম ভোটদান দিব আহিছে ইয়াত। যিটো কেনেকুৱা মৰিগাঁৱৰ ৰাজনীতি বা কেনেকুৱা পাইছে, কি দেখিছে এইবাৰ? ঠিকে আছে, মৰিগাঁৱৰ ৰাজনীতিটো বৰ সুন্দৰকৈ আমাৰ পৰিচালনা হৈছে ৰাজনীতিটো। আৰু মানে ৰাজনীতিটো জানেই এতিয়া ভাৰতীয় জনতা পাৰ্টি গোটেই অসমখনতে বিয়পি আছে। গতিকে এইবাৰ আমাৰ মৰিগাঁও সমষ্টিটো ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হ'ব বুলি আমি আশাবাদী। আৰু গতিকে আমি সোনকালে আহিছোঁ লাইন হয় যে ভাৰতীয় জনতা পাৰ্টি পদুম ফুলছবিত ভোট দি, গতিকে আকৌ এবাৰ আমাৰ ৰমাকান্ত দেউৰীক জিকাম বুলি। এইবাৰ ভোট দিওঁতে কিছু অলপ পৃথক দেখিছে, মাস্ক ব্যৱহাৰ কৰিব লগা আছে, গ্লভছ লগাইছে। এইটো ভাল লাগিছে, মাস্কটো ব্যৱহাৰ কৰিছোঁ আৰু গ্লভছ ব্যৱহাৰ কৰিছোঁ। গতিকে ৰাইজকো আমি সজাগতা কৰাইছোঁ যাতে এইবাৰ আমি ভোটদান কৰোঁতে মাস্ক আৰু গ্লভছ ব্যৱহাৰ কৰি যাতে আমি ভোটদান কৰিব পাৰোঁ, তাৰ বাবে আমি আজি সজাগতা শিবিৰ আয়োজন কৰিছিলোঁ। ধন্যবাদ থাকিল। কেনেকুৱা দেখিছে ৰাজনীতি? কেনেকুৱা আছে? ৰাজনীতিটো ঠিকেই আছে। অসমৰ যিটো পৰিস্থিতি তাৰ ওপৰত বেছ কৰি পেলাই ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ ওপৰত তেওঁলোকে উন্নয়নৰ দিশবিলাক মানে আগপিনে লৈ গৈছে। গতিকে তেনে ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে আৰু মৰিগাঁও সমষ্টিটো দখল কৰিব বুলি পেলাই আমাৰ
আত্মবিশ্বাস। ধন্যবাদ থাকিল এই ভোট কেন্দ্ৰটোৰ প্ৰথমগৰাকী ভোটাধিকাৰ যোনে ভোটদান দিব এই মুহূৰ্তত প্ৰথম শাৰীত আছে মই তেওঁৰ পৰা জানিম কিছু ব্যতিক্ৰম এবাৰ যিহেতু এবাৰ মাস্ক লগাব লগা হৈছে গ্লভছ দিব লগা হৈছে এনেকুৱা চিহ্ন দিয়া হৈছে অলপ কিছু ব্যতিক্ৰমভাৱে দিব লাগিব ভোটদান সেইটো হয় আপোনাৰ মানে কি যিহেতু আপোনাৰ এই কোভিডৰ আপোনাৰ চলিছে যিহেতু আক্ৰান্তটো সেইকাৰণে আমাৰ মানে মাস্কটো গ্লভছটো মানে ভাল হৈছে এইটো দিয়াটো এইটো মানে সুন্দৰ এটা পৰিৱেশ সৃষ্টি হ'ব আমাৰ ইয়াত এটা আমাৰ মৰিগাঁও সমষ্টি বিশেষকৈ আমাৰ বৰপনা যিটো চেণ্টাৰ এই চেণ্টাৰটো আপোনাৰ কি হৈছে আপোনাৰ মানে বাণীকৰণ দাসৰ মেইন চেণ্টাৰ এইটো লগতে আপোনাৰ ৰমাকান্ত চব আছে কেণ্ডিডেট কিন্তু আপোনাৰ মানে কি এবাৰ মূল যুঁজ কাৰ হ'ব ৰমাকান্তৰ বাণী দাস ৰমাকান্তৰ আপোনাৰ বাণী দাস মূল মহাজোঁট বন্ধন ফেক্ট নহয় ইয়াত কোনো ফেক্ট নাই আপোনাৰ আৰু লোক আছে মই জানিম কেনেকুৱা কি দেখিছে যে সাধাৰণ ভোটাৰ হিচাপে মৰিগাঁও সমষ্টিত কি দেখিছে বৰ্তমান ভালেই এতিয়া বিজেপি যাব লাগে মানে যুঁজ কাৰ মাজত হ'ব বুলি বাণীকান্ত দাস আৰু ৰমাদেৱী আৰু লোক আছে মই তেওঁলোকৰ কাষলৈ যাম ইয়াত যিহেতু তেওঁলোকে ৰৈ আছে দাদা কেনেকুৱা কি দেখিছে মৰিগাঁও সমষ্টিত এইবাৰ কি হ'ব মৰিগাঁও সমষ্টিত এইবাৰ বিজেপিয়ে জয়যুক্ত কৰিব জনসাধাৰণে বিজেপিক আদৰি লৈছে বুলি আমি যেতিয়া ৰাইজৰ মুখত গম পাওঁ ৰাইজ ইফালে সিফালে যাওঁ দেখিছোঁ মৰিগাঁও ৰাইজে বিজেপিকে এইবাৰ মানে জয়যুক্ত কৰি আকৌ মোদী চৰকাৰ হোৱাৰ আশাত আগবাঢ়ি আহিছে ধন্যবাদ থাকিল মই ভোট কেন্দ্ৰৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিম যিহেতু আৰু 15 মিনিট সময় বাকী আছে আৰু তাৰ পাছতেই ভোট কেন্দ্ৰ খুলিব আৰু তাৰপিছতে আচলতে যিসকল লোক সেইসকলে তেওঁলোকে ভোটদান কৰিব পাৰিব মোৰ লগত এই মুহূৰ্তত পৱনজ্যোতি ডেকা আছে স্থানীয় সংবাদদাতা মই তেওঁৰ কাষলৈ যাম তেওঁৰ পৰা আমি কিছু তথ্য বা তেওঁৰ পৰা কিছু বৰ্তমান সময়ত মৰিগাঁও সমষ্টিৰ ৰাজনীতি সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম যিহেতু আপুনি অহৰহ ঘূৰি আছে মৰিগাঁও সমষ্টিত শেহতীয়াকৈ কি দেখিছে কাৰণ বহুতে ক'ব বিচাৰিছে যে 3 কোণীয়া যুঁজ হ'ব বহুতে হয়তো 2 কোণীয়া বুলি ক'ব বিচাৰিছে এইবাৰ যুঁজ কাৰ মাজত নিশ্চয়কৈ আচলতে যদি আমি ফিল্ড ৱৰ্ক কৰিছিলোঁ তাৰ পৰা আমি প্ৰমাণ পাইছোঁ আচলতে যুঁজ দুজনৰ মাজতে হ'ব বাণীকান্ত দাস আৰু ৰমা দেউৰী এই দুজনৰ মাজতে যুঁজ হ'ব আৰু যিজন মিত্ৰ মহাজোঁটৰ যিজন CPI প্ৰাৰ্থী বিধায়ক তেখেত দুবাৰকৈ বিধায়ক আছিল তেখেতৰ যুঁজ হ'ব বুলি আমি প্ৰথমে ভবা নাছিলোঁ তাৰ যি মাজৰ সময়ছোৱাত আচলতে তেখেত অকণ আগবাঢ়ি গৈছিল কিন্তু এতিয়া দেখা গৈছে তেখেত আচলতে যুঁজলৈ নাহে এনেদৰে আচলতে যি মৰিগাঁও সমষ্টিৰ দুজনৰ মাজতে তুমুল মানে প্ৰতিদ্বন্দ্বিতা হ'ব মানে এনেকুৱা নেকি মৰিগাঁও সমষ্টিত কংগ্ৰেছে হাত দাঙি দিছে এনেকুৱা হ'ব পাৰে নিশ্চয়কৈ আচলতে কংগ্ৰেছৰ যেতিয়া টিকেটটো দিয়া নহ'ল দৰাচলতে যিসকল কৰ্মী নেতা তেখেতসকলৰ মনটো ভাঙি গ'ল যাৰ ফলতে তেখেতসকল আল্টিমেটলি বহি দিলে ঘৰত বহি দিলে ইলেকশ্যন তেখেতসকলৰ গাত কোনো ধৰণৰ ইলেকশ্যনৰ বতাহ লগা নাই সেইবাবে আচলতে কংগ্ৰেছৰ যিখিনি ভোট সেই ভোটখিনি চেডিলি বেদি লৈ গ'ল ক'ত যাব ক'ত নাযাব কোনো ঠিক নাই মানে এনেকুৱা পৰিস্থিতি শেহতীয়াকৈ যদি চাই মৰিগাঁও ৰাজনীতিত খুব কম দিনৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিছে বাণীকান্ত দাস ডাঙৰীয়াই যিহেতু বৰ্তমানৰ বিধায়ক আছে ৰমাকান্ত দেউৰী তেওঁক সন্মুখত কিছু হ'লেও প্ৰত্যাহ্বান হ'ব কিছু নহয় ভালেমান ভাল প্ৰত্যাহ্বান আনিব পাৰিছে তেখেতে কাৰণ তেখেতৰ মানে ব্যক্তিত্ব অকণ সুকীয়া সেই আচলতে তেখেতে কথা বতৰাবিলাক মাৰ্জিতভাৱে কয় আৰু এটা প্ৰতিষ্ঠানৰ পৰা অহা লোক তেখেতক চিনি পায় বহুতে কাৰণ তেখেত ইয়াৰে ল'ৰা আৰু চলচ্চিত্ৰ জগতত তেখেতে বহুত কাম কৰিছে সেইবাবে তেখেতক ভাস্কৰ এতিয়াই সকলো কথা কৈ দিব নোৱাৰি যদিও কোৱা হৈছে 2 কোণীয়া যুঁজ হ'ব ৰমাকান্ত দেউৰী আৰু অসম জাতীয় পৰিষদৰ বাণীকান্ত দাসৰ মাজতে কিন্তু মুনীন মহন্ত CPI দলৰ যিগৰাকী প্ৰাৰ্থী তেওঁ এটা ফেক্টৰ হিচাপে বিবেচিত হ'ব পাৰে ত্ৰিকোণীয় যুঁজে হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে ৰমাকান্ত দেউৰী ভাৰতীয় জনতা পাৰ্টিৰ CPI অৰ্থাৎ কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ মুনীন মহন্ত আৰু অসম জাতীয় পৰিষদৰ বাণীকান্ত দাস তিনিগৰাকী প্ৰাৰ্থী আছে মৰিগাঁৱৰ এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজত মূল যুঁজখন হ'ব বুলি কোৱা হৈছে ত্ৰিকোণীয় যুঁজ হ'ব আৰু ইতিমধ্যে ভোট কেন্দ্ৰত এজনকৈ ভোটাৰসকল আহি উপস্থিত হৈছে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতিছে কেৱল এই এটা সমষ্টি নহয় প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰত বা যিসমূহ ভোট কেন্দ্ৰ আছে তাত বতৰ কিছু খেমেকা হোৱা সত্ত্বেও লাহে লাহে লোকৰ সমাগম হ'ব ধৰিছে পুৱাৰ ভাগত আৰম্ভণিতে হয়তো ইমান সংখ্যক ভোটাৰ একেলগে নাহে লাহে লাহে আহিব নিশাৰ ভাগত বৰষুণো দিছিল বহু স্থানত সেয়েহে কিছু পৰিমাণে খেমেকা উপস্থিতি দেখিবলৈ পাইছোঁ আমি কিন্তু আশা কৰা হৈছে যেহেতু নিৰ্বাচন আয়োগৰ এইবাৰ এটা বৃহৎ শ্লোগান আপ কি বাৰ 85% পাৰ প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰতে বা ভোট দান কেন্দ্ৰতে যাতে ভোটাৰসকল সমবেত হয় আৰু তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰে আমাৰ সতীৰ্থ ভাস্কৰ লাইভত থাকক কিছু সময় আপুনি মৰিগাঁৱৰ পৰা এইবাৰ সতীৰ্থ বিপুল বৰ্মনৰ কাষলৈ যাব বিচাৰিছোঁ বিপুল বৰ্মন আপুনি বৰ্তমান ক'ত আছে সেই সমষ্টিটোৰ সবিশেষ জনাওক
চাওক আমি এতিয়া বৰ্তমান শিলচৰ বিধানসভা সমষ্টিত আছোঁ আৰু জানে যোৱাকালি সন্ধিয়াৰ ভাগত ইয়াত ঘূৰ্ণী বতাহ আহিছিলে আৰু নিশা ইয়াত প্ৰবল বৰষুণ আৰু এতিয়া পুৱাৰ পৰাও কিনকিনীয়া বৰষুণ দি আছে যাৰ বাবে 7 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰত এতিয়া আমি প্ৰায় 4টা ভোটগ্ৰহণ কেন্দ্ৰ আমি পৰ্যবেক্ষণ কৰিলোঁ কিন্তু এতিয়ালৈকে ভোটাধিকাৰ ৰাইজ অহা নাই আমি ভিতৰৰ পৰিৱেশ এবাৰ মুনমুনে দেখুৱাব ইয়াতে আমি যিখন স্কুলত আছোঁ এইখন হ'ল নৰসিং হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু এই স্কুলত বিভিন্ন দলৰ বিশেষকৈ ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ পৰা দীপায়ন চক্ৰৱৰ্তী নিৰ্বাচন নতুনকৈ টিকট লাভ কৰিছে আৰু ইয়াত যোৱাবাৰৰ যিগৰাকী বিজেপি ইয়াত বিধায়ক আছিলে তেখেতে নিৰ্দলীয় হিচাপে উঠিছে দিলীপ পাল তেখেতে হেলিকপ্টাৰৰ চিনত উঠিছে আৰু ইয়াতে কংগ্ৰেছৰ পৰা তমালকান্তি বণিক গতিকে এই ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব শিলচৰ বিধানসভা সমষ্টিত এতিয়া তেখেতসকলৰ এই যে কংগ্ৰেছ বিজেপি আৰু মই নিৰ্দলীয় প্ৰাৰ্থীগৰাকী ক'লোঁ তেওঁলোকৰ নিজৰ নিজৰ এজেণ্টসমূহে ইয়াত মক পোল কৰি আছে তেওঁলোকে ইয়াত দেখিছে আৰু এইবাৰ প্ৰথমবাৰলৈ এই ধৰণে কাছাৰ আৰু হাইলাকান্দি কৰিমগঞ্জত এইবাৰ যি মহিলা পুলিং বিষয়া তেখেতসকলক দায়িত্ব দিয়া আমি দেখিছিলোঁ যোৱাকালি ইয়াৰে উপায়ুক্ত ডাঙৰীয়ানীয়ে আমাক মন্তব্য আগবঢ়াইছিলে আৰু এই মুহূৰ্তত এজেণ্টসমূহে তেখেতসকলে ইয়াত মক পোল কৰি আছে আমি অকণমান জুম কৰি আমাৰ কেমেৰা পাৰ্চন মুনমুনে দেখুৱাব যে ইভিএমত এই মক পোল প্ৰক্ৰিয়া বৰ্তমান সময়ত চলি আছে প্ৰত্যেকজন এজেণ্টে ইয়াত 50টাকৈ ভোট দিব তাৰপিছত ফলাফল হ'ব প্ৰাঞ্জল আৰু কোনো ধৰণৰ যদি অসুবিধা নহয় তাৰপিছত 7 বজাৰ পৰা গধূলি 6 বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আমি ইয়াৰ বিষয়া এগৰাকীক ইয়াতে অকণমান বিচাৰিছোঁ বাইদেউ অকণমান আগবাঢ়ি আহিবচোন মক পোলটোৰ বিষয়ে অকণমান কৈ দিয়ক মেডাম বাংলা হয় আহক আৰু এই ধৰণে প্ৰাঞ্জল মুঠতে 7টা বিধানসভা সমষ্টি আছে কাছাৰ জিলাত আৰু সেই কাছাৰ জিলাৰ কাটিগড়াৰ পৰা আৰম্ভ কৰি ধলাই সোণাই উদাৰবন লক্ষীপুৰ এই শিলচৰ বিধানসভা সমষ্টি বাইদেউ মক পোল চলিছে অকণমান জনাওকচোন মক পোল অভিয়াছলি যিখিনি পলিং এজেণ্টছ আছে সেইখিনিক লৈ পেলাই আমি মক পোল ষ্টাৰ্ট কৰিছোঁ আৰু সব পাৰ্টিক আমি ইকুৱেল নাম্বাৰ অফ ভোটছ দি পেলাই 9টাটো আমি ইকুৱেল নাম্বাৰ অফ ভোটছ দি পেলাই মক পোল ষ্টাৰ্ট কৰিছোঁ এতিয়া আমি ক্ল'জ কৰিছোঁ মক পোল আমি এতিয়া ক্ল'জিং কৰিম আৰু গোটেই ইউনিটছখিনি মক পোলৰ ৰিজাল্টখিনি কেনেকুৱা আহিছে বাইদেউ মক পোলৰ ৰিজাল্ট পূৰা ক্লিয়াৰ আহিছে মানে কোনো অসুবিধা হোৱা নাই আমাৰ মেচিন লৈ পেলাই এতিয়া 7টাৰ পৰা যে ভোট হ'ব একদম অকণ কৈ দিয়কচোন কেতিয়ালৈকে হ'ব 7টাৰ পৰা 6টা গধূলি 6টালৈকে ধন্যবাদ প্ৰাঞ্জল খুব সুন্দৰভাৱে এই মহিলা পুলিং বিষয়াগৰাকী তেখেতে আমাক জনালে যে মক পোলৰ ৰিজাল্ট ইভিএম মেচিনত খুব সুন্দৰভাৱে আহিছে এজেণ্টসকল সন্তুষ্ট আমি এগৰাকী এজেণ্টকো ইয়াতে বিচাৰিম ভাইটি অকণমান ইফালে আহকচোন ভাইটি মক পোল ৰিজাল্ট কেনেকুৱা ঠিকে আছে বুলি ঠিক আছে মক পোল ৰিজাল্টটো ঠিক আছে চবটো 5টা কৰি চাইছোঁ চব ঠিক আছে 5টা চাইছে কোনো সমস্যা নাই নাই কোনো সমস্যা নাই আপুনি কোন পাৰ্টিৰ পৰা আহিছে মই ইণ্ডিপেণ্ডেণ্ট কি নাম শংকৰ চক্ৰৱৰ্তী প্ৰাঞ্জল আমি এজেণ্টৰো মন্তব্য ল'লোঁ আৰু মহিলা পুলিং বিষয়া যিটো প্ৰথমবাৰৰ বাবে নিয়োজিত কৰিছে এই বৰাক উপত্যকাত তেখেতসকলৰো মন্তব্য ল'লোঁ যে যিটো আপোনাৰ মক পোল কৰিছিলে তাত কোনো সমস্যা নাই মানে ইভিএম মেচিন ঠিকে আছে আৰু এতিয়া 7 বজাৰ লগে লগে ধৰক আৰু 10 মিনিটৰ পিছত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আমি এবাৰ পৰিৱেশটো দেখুৱাইছোঁ বৰষুণৰ বাবে আৰু 10 মিনিট সময় আছে শিলচৰ সমষ্টিৰ সবিশেষ আপুনি জনালে এফালে বিজেপিৰ দীপায়ন চক্ৰৱৰ্তী আনফালে কংগ্ৰেছৰ তমালকান্তি বণিক কিন্তু এইখিনিতে দিলীপ পালৰ প্ৰসংগও আহিছে অত্যন্ত গুৰুত্বপূৰ্ণ ফেক্টৰ হিচাপে তেওঁ যিহেতু বিবেচিত হৈছে শিলচৰৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই থাকিম আমাৰ আন এগৰাকী সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ কাষলৈ যাব বিচাৰিছোঁ ৰাজু বৰুৱা বৰ্তমান আপুনি ক'ত আছে চাওক আমি উত্তৰ কৰিমগঞ্জৰ যিটো চক্ৰ বিষয়াৰ কাৰ্যালয় সেই চক্ৰ বিষয়াৰ কাৰ্যালয়ত এই মুহূৰ্তত উপস্থিত আছো কাৰণ ইয়াত ডাক্তৰ মানস দাস যিগৰাকী বিজেপিৰ প্ৰাৰ্থীগৰাকী কেইটামান মুহূৰ্তৰ পিছতে ভোটদান কৰিব কিন্তু ইয়াত বতৰৰ কথা আহি পৰিছে যে বতৰ ৰাতিপুৱাৰ ভাগত আমি যেতিয়া দেখিছিলোঁ খোৱাৰ পৰা উঠাৰ লগে লগে বৰষুণ আৰম্ভ হৈছিল কিন্তু লাহে লাহে বৰষুণ কমিছিল যদিও এতিয়া পুনৰ আকৌ বৰষুণ কিনকিনীয়াকৈ আৰম্ভ হৈছে গতিকে কেনেধৰণৰ ভোটদান ইয়াত হয় কিমান ভোটদান হয় সেয়া এতিয়া অনিশ্চয়তাৰ মাজত আছে কাৰণ যদি এনেধৰণে বৰষুণ দিয়া আৰম্ভ কৰে ৰাতিৰ ভাগত যেনেধৰণে বৰষুণ দিছে তেনেকুৱা ধৰণৰ যদি প্ৰতিকূল বতৰ হয় তেনেহ'লে ভোটদানৰ যিটো হাৰ হ'ব সেই হাৰটো হয়তো কমিব পাৰে ইয়াত যথেষ্ট কোভিড প্ৰট'কল যিখিনি আছে সেই কোভিড প্ৰট'কল মানি চলা হৈছে আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিম যে ভোটদানৰ বাবে যিখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে সকলো ব্যৱস্থা ইতিমধ্যে কৰা হৈছে ইয়াত যিসকল বিষয়া আছে বিষয়াসকল ইয়াত বৰ্তমান উপস্থিত আছে তেওঁলোকে যিখিনি যাৱতীয় কাম হ'ব ভোটদানৰ যিখিনি কাম হ'ব সেই কামখিনি
কামখিনি তেওঁলোকে আগুৱাই লৈ যাব। বিভিন্ন স্থানৰ পৰা তেওঁলোকক ইয়াত নিয়োজিত কৰা হৈছে। আমি দেখুৱাইছোঁ ভিতৰৰ দৃশ্য আৰু কেইটামান মুহূৰ্ত তাৰপিছতে ইয়াত ডাক্তৰ মানস দাস আহি উপস্থিত হ'বহি আৰু এই যিটো ভোটগ্ৰহণ কেন্দ্ৰ, সেই ভোটগ্ৰহণ কেন্দ্ৰটোত কেনেধৰণৰ কি প্ৰক্ৰিয়া আছে সেই সম্পৰ্কেও আমি জানিবলৈ চেষ্টা কৰিম। কাৰণ বাহিৰতে আমি যদি প্ৰথমতে চাওঁ PPE কিটটো ৰখা হৈছে, তাৰ লগতে ইয়াত হেণ্ড গ্লভছ ৰখা হৈছে, মাস্ক ৰখা হৈছে, চেনিটাইজাৰ ইয়াত ৰখা হৈছে আৰু তাৰ মাজেৰে আৰু লগতে থাৰ্মেল স্কেনাৰ ইয়াত ৰখা হৈছে। আমি সেইখিনি দেখুৱাব বিচাৰিম যে থাৰ্মেল স্কেনাৰ আছে। যিসকল ইয়াত ভোট দিবলৈ আহিব তেওঁলোকক প্ৰথমতে থাৰ্মেল স্কেনাৰ দি তেওঁলোকৰ টেম্পাৰেচাৰ যি আছে, উষ্ণতা যি আছে, সেয়া উষ্ণতা প্ৰথমতে ইয়াত চোৱা হ'ব আৰু ইয়াত চোৱাৰ পিছত চেনিটাইজাৰৰ ব্যৱস্থা ইয়াত কৰা হৈছে। চেনিটাইজাৰ ইয়াত ৰখা হৈছে, সেই হেণ্ড চেনিটাইজাৰ আছে, হেণ্ড চেনিটাইজাৰৰ ব্যৱস্থা কৰিছে। লগতে ইয়াত আমি দেখুৱাইছোঁ যে হেণ্ড গ্লভছ ইয়াত ৰখা হৈছে। হেণ্ড গ্লভছ ৰাখিছে যাতে যিসকল ভোটদান কৰিবলৈ যাব তেওঁলোকে হেণ্ড গ্লভছ পিন্ধি যাব পাৰে। মাস্কৰ ব্যৱস্থা ৰখা হৈছে, যথেষ্ট সংখ্যক মাস্কৰ ইয়াত ব্যৱস্থা আছে। বাইদেউ, কিমান ভোটাৰ ইয়াত আছে? ইমান 700 ভোটাৰ আছে। 700 ভোটাৰ। 700 ভোটাৰৰ কাৰণে আপোনালোক সাজু হৈ আছে? বৰষুণ দি আছে কিন্তু চেছ হৈ আছে মোটামুটি। তেওঁলোক সাজু হৈ আছে। 700 ভোটাৰ আছে ইয়াত আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে যিসকল ভোটাৰ আছে ভোটাৰসকলকে ইতিমধ্যে হেণ্ড গ্লভছ ইতিমধ্যে দিয়া হৈছে। হেণ্ড গ্লভছ দিছে, মাস্ক তেওঁ পৰিধান কৰিয়ে আছে। কোভিড প্ৰট'কল যিখিনি আছে তেওঁলোকে সম্পূৰ্ণৰূপে মানি ইয়াৰ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিব, তেওঁলোকে ভোটদান কৰিব। ভোটদান কৰিবৰ কাৰণে একদম আগ্ৰহী হৈ আছে। আজি গণতন্ত্ৰৰ উৎসৱ আছে, আমি পাৰ্টিচিপেট কৰিব। গণতন্ত্ৰৰ উৎসৱত পাৰ্টিচিপেট কৰিবই। মই ৰাতিপুৱা মাক লৈ কিনি আহিছোঁ শিলচৰৰ পৰা। 1.5 ঘণ্টা লাগিলে। 5:30 ষ্টাৰ্ট কৰিলোঁ। 5:30 ষ্টাৰ্ট কৰিছোঁ। 70 ইয়াৰ্ছ মা লৈ আহিছোঁ। একদম ৰেডি হৈ আছে ভোট দিবলৈ? ৰেডি। 5:30 বজাত আহিছে প্ৰাঞ্জল। 5:30 বজাতে তেওঁলোকে শিলচৰৰ পৰা তেওঁলোকে অগ্ৰসৰ হৈছিলে, ইয়ালৈকে তেওঁলোকে আহিছে আৰু তেওঁলোকে এই মুহূৰ্তত সাজু হৈ আছে। ভোটদান যেতিয়া আৰম্ভ হ'ব, 7 বজাত যিহেতু আৰম্ভ হ'ব, গতিকে 7 বাজিবলৈ মাত্ৰ 5 মিনিট আছে। গতিকে 5 মিনিটৰ অপেক্ষা তেওঁলোকৰ আৰু তেওঁলোকক যিখিনি যাৱতীয় যিখিনি লাগে কোভিড প্ৰট'কলৰ যিখিনি নিয়ম আছে সেই সম্পূৰ্ণ নিয়ম ইয়াত মানি চলা হৈছে। সেই নিয়মৰ মাজেৰে তেওঁলোক যাব, গৈ তেওঁলোকে ভোটদান কৰিব। ইতিমধ্যে EVM সাজু হৈ আছে। পাৰ্থ নন্দী, গৌৰীশ নন্দী মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে। গৌৰীশ নন্দীৰ পৰা জানিব বিচাৰিম যে 700 ভোটাৰ ইয়াত আছে, গতিকে এই 700 ভোটাৰক লৈ পেলাই ইয়াত যিহেতু মানস দাসেও ভোটদান কৰিব, উত্তৰ কৰিমগঞ্জ যথেষ্ট সকলোৰে চকু থকা এটা সমষ্টি বৰ্তমান এইবাৰ, কাৰণ কমলাক্ষত এই পৰীক্ষাস্থও আছে, ইফালে আছে ডাক্তৰ মানস দাস। হয়, কৰিমগঞ্জ জিলাত ধৰিলে উত্তৰ কৰিমগঞ্জখন আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি, কিয়নো এয়া সদৰ সমষ্টি আৰু ইয়াতে বিজেপিৰ বিধায়ক মিছন ৰঞ্জন দাস 4বাৰকৈ বিধায়ক হৈছিলে মিছন ৰঞ্জন দাস, আৰু তাৰ পাছত 2বাৰকৈ বিধায়ক হৈছে কংগ্ৰেছৰ কমলাক্ষ দেৱপ্ৰকাশ। এইবেলি থিয় হৈছে ডক্টৰ মানস দাস। আৰু এইবাৰ যে এই যুঁজ কেনেকৈ খুব গুৰুত্বপূৰ্ণ যুঁজ হ'ব, কিয়নো মহাজোঁটৰ প্ৰাৰ্থী হিচাপে কমলাক্ষ যথেষ্ট শক্তিশালী আৰু বিজেপিৰ ভেটি কৰিমগঞ্জতো বহু মজবুত আছে। গতিকে এয়া কিন্তু বহুত আকৰ্ষণীয় হৈ উঠিব। আকৰ্ষণীয় যুঁজ হ'ব প্ৰাঞ্জল, আকৰ্ষণীয় যুঁজৰ বাবে কিন্তু আৰু 4 মিনিট সময় বাকী আছে ৰাজু। বতৰ নিশ্চয়কৈ প্ৰাঞ্জল। হয় ৰাজু, বতৰ কিছু সেমেকা, আমি আশা কৰিছোঁ বতৰ পৰিষ্কাৰ হ'ব আৰু ভোটাৰ ৰাইজ অধিক হাৰত আহিব। কিন্তু কমলাক্ষতে পুৰকায়স্থ কথা ৰাজু, যিহেতু আপুনি কৈছে যোৱাবাৰৰ যদি আমি ইকুৱেশ্যনটো চাওঁ, যোৱাবাৰ কিন্তু তেওঁ 468টা ভোটতহে জয় হ'বলৈ সক্ষম হৈছিল। এইবাৰ অৱশ্যে তেওঁলোকৰ মহাজোঁট আছে, AIUDF আছে, সহায় হ'বনে কমলাক্ষতে পুৰকায়স্থৰ, নে যিগৰাকী বিজেপিৰ প্ৰাৰ্থী ডক্টৰ মানস দাস তেওঁৰ লাভ হ'ব? প্ৰাঞ্জল চাওক, বতৰটো যথেষ্ট আজিৰ বাবে বতৰে কেনেকুৱা ধৰণৰ ৰূপ লয়। এতিয়ালৈকে বৰষুণ কিন্তু এতিয়াও দি আছে, মূৰৰ ওপৰত এতিয়াও বৰষুণৰ টোপাল পৰিছে। গতিকে স্বাভাৱিকতে যিটো কথা আপুনি সুধিছে যে কমলাক্ষ দেৱপ্ৰকাশ খুব কম ভোটত যোৱাবাৰ জয়ী হৈছিল, গতিকে এইবাৰ যিহেতু মহাজোঁট আছে, গতিকে মহাজোঁটৰ ক্ষেত্ৰত কিছু কথা কিন্তু আহি পৰিছে। কাৰণ যিটো কথা আমি প্ৰথমতে পাইছিলোঁ, বিভিন্ন ঠাই ঘূৰি পেলাই সেইটো পাইছিলোঁ যে এইবাৰ হয়তো পলাৰাইজেশ্যনটো যিটোৰ কথা কোৱা হৈছে যে হিন্দু বনাম মুছলিম, সেই তেনেকুৱা ধৰণৰ এক প্ৰসংগ এইবাৰ আহিব নেকি, তেনেকুৱা ধৰণৰ কিছু কথাও আছে। যদি তেনেকুৱা ধৰণৰ কথা হয় তেনেহ'লে হয়তো কমলাক্ষই সেই হাঁহি মাৰিব পাৰে, কিন্তু মানস দাসে যে যুঁজ দিব সেয়া নিশ্চিত হৈ পৰিছে। প্ৰাঞ্জল নিশ্চয় ৰাজু, লাইনত থাকক আপুনি। মানস দাস এটা যুঁজ দিব সেয়া নিশ্চিত হৈ পৰা বুলি আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উল্লেখ কৰিছে। আমি দৃষ্টি নিবদ্ধ ৰাখিম, প্ৰতি মুহূৰ্তৰ খবৰ জনাই থাকিম। ভোটাৰ ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত কৰিব। মাজত মাত্ৰ 2 মিনিট সময় বাকী। আকৌ মৰিগাঁৱলৈ যাব বিচাৰিছোঁ ভাস্কৰ হাজৰিকা, আৰু 2 মিনিট সময় বাকী।
বতৰ যদিও সেমেকা বা বতৰ কিছু বেয়া তথাপিও ভোটাৰ ৰাইজৰ সঁহাৰি আমি দেখিবলৈ পাইছোঁ মৰিগাঁৱত যিহেতু ঔগুৰি যি হাইস্কুলত আছোঁ আচলতে এই মুহূৰ্তত পৰিৱেশ মই কিছু দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰা মোৰ লগত আছে। মই ইতিমধ্যে যিসকল ভোটদান কৰিব অহা যিসকল লোক ভোটাৰ ৰাইজৰ আমি মনৰ প্ৰতিক্ৰিয়া জানিছিলোঁ আৰু লোক আছে যিহেতু সময় ভাগৰ লগে লগে আৰু লোকৰ সমাগম ঘটিছে আৰু খুব কম সময়ৰ ভিতৰতে যিহেতু ভোট কেন্দ্ৰ খোলা হ'ব তাৰ পাছতে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে সুন্দৰকৈ কোভিড প্ৰট'কল মানি ভোট কেন্দ্ৰসমূহত এনেদৰে ভোটদানৰ বাবে সাজু হৈছে সাধাৰণ কোভিড প্ৰট'কল মানি ভোট কেন্দ্ৰত ভাস্কৰ সকলো উপস্থিত হৈছে লাইনত থাকক আমাৰ সতীৰ্থ ভাস্কৰ ৰাজু বিপুল বৰ্মন বলেন হীৰক প্ৰত্যেকগৰাকী সাংবাদিক লগতে ৰোহিত গগৈ প্ৰত্যেকগৰাকী সাংবাদিকে ধাৰাবাহিক গতিত এনেধৰণৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিব। এতিয়া ভোট গ্ৰহণ আৰম্ভ হ'ব 1 মিনিট সময় বাকী আছে। চমু বাণিজ্যিক বিৰতিৰ বাবে ৰৈছোঁ অতি সোনকালে উভতি আহিম।